এবাৰ মিয়াৰ ছোৱালীয়ে বনাব যুঁজাৰু বিমান অকল যুঁজাৰু বিমান নহয় বনাব মিছাইল আৰু বনাব নৌসেনা বায়ুসেনাৰ অস্ত্ৰ ক্ষেপণাস্ত্ৰ ভাৰতবৰ্ষৰ বৈজ্ঞানিক হিচাপে অল ইণ্ডিয়া 2 নম্বৰ ৰেংক অৰ্জন কৰিলে মিয়াৰ এগৰাকী ছোৱালীয়ে বিখ্যাত ডক্টৰ এপিজে আব্দুল কালামৰ পিছত ভাৰতৰ আটাইতকৈ ডাঙৰ বৈজ্ঞানিক হ'ল ফাতিমা নামৰ মিয়া মুছলমানৰ কন্যা আজি ভিডিঅ'টো প্ৰতিজন মুছলমানে একোটাকৈ শ্বেয়াৰ কৰি দেশবাসীক দেখুৱাই দিয়ক মিয়াৰ ছোৱালীয়ে কি কৰিব নোৱাৰে কাৰণ এয়া হৈছে সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱৰ খবৰ তামকিন ফাতিমা আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ উত্তীৰ্ণ ছাত্ৰী খবৰ মতে তেওঁ ভাৰতৰ অতি গুৰুত্বপূৰ্ণ গৱেষণা সংস্থা ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ DRDOত চাইণ্টিষ্ট বি হিচাপে নিযুক্তি দিয়া হৈছে তেওঁ এমটেকত 9.944 CPI লাভ কৰাৰ উপৰিও 2024 চনত UG নেট JRF পৰীক্ষাত অল ইণ্ডিয়া ৰেংক 2 অৰ্জন কৰিছিল ইয়াৰ পূৰ্বে তেওঁ AMUৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি পাইছিল তেওঁৰ এই সফলতা কেৱল বিশ্ববিদ্যালয়খনৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় DRDOত চাইণ্টিষ্ট বি হিচাপে তেওঁ দেশৰ ৰক্ষা প্ৰযুক্তি উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে তামকিন ফাতিমাৰ এই সাফল্য বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণাদায়ক দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে তেওঁলৈ আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলো